নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো। কৃষক বন্ধুসকল, এতিয়া যেহেতু শালি ধান ৰোপণ কৰাৰ এটা সঠিক সময়, এতিয়া আমি সকলোৱে কম বেছি পৰিমাণে শালি ধানৰ খেতি কৰোঁ। মই ভাবিলোঁ যে এইখিনি সময়ত এটা মই ভিডিঅ' বনোৱাটো অত্যন্ত প্ৰয়োজনীয়। হয়তো এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব পাৰিব আৰু অধিক উৎপাদন যাতে আপোনালোকে পায় সেইটো ভাবি আজিৰ এই ভিডিঅ'টো মই কৰিলোঁ। কৃষক বন্ধুসকল, নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব, যিহেতু লাইক কৰাত আপোনালোকৰ কোনো পইচা খৰচ নহয়, গতিকে লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, শালি ধানৰ খেতি আচলতে দুটা পদ্ধতিৰে কৰা হয়, ৰাসায়নিক আৰু জৈৱ পদ্ধতিৰে। গতিকে আপোনালোকে কেনেকৈ কৰে সেইটো আপোনালোকৰ কথা, কিন্তু জৈৱ আৰু ৰাসায়নিক সেই দুটা পদ্ধতিতে যদি কৰা হয় বা ৰাসায়নিক সাৰ যদি ব্যৱহাৰ কৰা হয়, আমি উৎপাদন অধিক পাবলৈ সক্ষম হওঁ। সেইখিনি আমাৰ কৃষক বন্ধুসকলে হয়তো কম বেছি পৰিমাণে জানে। কৃষক বন্ধুসকল, আপোনালোকে জৈৱ পদ্ধতি বা ৰাসায়নিক পদ্ধতিত দুটা পদ্ধতি একেলগে কেনেকৈ আপোনালোকে ধানৰ খেতি কৰিব সেই সন্দৰ্ভতে কিছুমান তথ্য দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই কৰিলোঁ। কৃষক বন্ধুসকল, আপোনালোকে প্ৰথমতে জৈৱ সাৰ, সেইটো হৈছে মেইন সাৰ। জৈৱ সাৰ হিচাপে আপোনালোকে প্ৰতি বিঘা মাটিত যদি গোবৰ সাৰ ব্যৱহাৰ কৰে, প্ৰতি বিঘা মাটিত আপোনালোকে 1 ট্ৰেক্টৰ ব্যৱহাৰ কৰিব। আৰু যদি আপোনালোকৰ গোবৰ সাৰ নাথাকে, আপোনালোকে কেঁচু সাৰ ব্যৱহাৰ কৰিব পাৰে। কেঁচু সাৰ আপোনালোকে প্ৰতি বিঘা মাটিৰ কাৰণে আপোনালোকে 3 কুইণ্টেল ব্যৱহাৰ কৰিব। কৃষক বন্ধুসকল, সেইখিনি হ'ল জৈৱ সাৰৰ কথা। আৰু এইখিনিতে মাটি তৈয়াৰ সন্দৰ্ভত কিছু তথ্য আপোনালোকক দিব খোজোঁ যে আপোনালোকে কৃষক বন্ধুসকল শালি ধান খেতিৰ কাৰণে আপোনালোকে মাটিবিলাক আগৰ পৰাই চহাই ল'ব লাগে আৰু যোনটো বোকা তৈয়াৰ কৰিব ধান ৰোৱাৰ কাৰণে, আৰু বোকাটো কোমল হ'ব লাগে, যাতে যিবিলাক ঘাঁহ বন থাকে সেইবিলাক যাতে একেবাৰে গেলি পচি যায়, তেতিয়াহ'লে আপোনালোকে অধিক উৎপাদন পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, ৰাসায়নিক সাৰ আপোনালোকে কেনেকৈ কি পৰিমাণে ব্যৱহাৰ কৰিব সেই সন্দৰ্ভত মই কিছু কথা আপোনালোকক জনাওঁ। আপোনালোকে চাইছে ইয়াতে এখন মই লিষ্ট দিছোঁ, আৰু ৰাসায়নিক সাৰ কি পৰিমাণে DAP বা পটাছ বা ইউৰিয়া আপোনালোকে কেনেকুৱা ধৰণে আপোনালোকে প্ৰয়োগ কৰিব, মই পৰিমাণখিনি ইয়াতে দিছোঁ। আপোনালোকে স্ক্ৰীণত যোনখন লিষ্ট আহিছে সেই লিষ্টখন আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে, সেই হিচাপত ব্যৱহাৰ কৰিলে হ'ল। কৃষক বন্ধুসকল, প্ৰথমতে আহোঁ DAPৰ কথালৈ। আপোনালোকে যদি DAP সাৰ ব্যৱহাৰ কৰে, প্ৰতি বিঘা মাটিত আপোনালোকে 10 কেজি DAP সাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু যদি 10-26-26 NPK 10-26 ব্যৱহাৰ কৰে, আপোনালোকে প্ৰতি বিঘা মাটিত 12 পৰা 15 কেজি ব্যৱহাৰ কৰিব। আৰু যদি DAP ব্যৱহাৰ কৰে, আপোনালোকে তাৰ লগত 5 কেজি প্ৰতি বিঘাত 5 কেজি পটাছ ব্যৱহাৰ কৰিব আৰু ইউৰিয়া 3 কেজি ব্যৱহাৰ কৰিব। আৰু কৃষক বন্ধুসকল, মাইক্ৰ'নিউট্ৰিয়েণ্ট হিচাপে আপোনালোকে যিকোনো যি আপোনালোকৰ দোকানত পায় সেই মাইক্ৰ'নিউট্ৰিয়েণ্ট আপোনালোকে প্ৰতি বিঘা মাটিত 1 কেজি ব্যৱহাৰ কৰিব। এয়া দেখিছে ৰঙা পটাছ, এই ৰঙা পটাছ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু ইউৰিয়া প্ৰতি বিঘা মাটিত 5 কেজিকৈ আপোনালোকে ব্যৱহাৰ কৰিব। এয়া মাইক্ৰ'নিউট্ৰিয়েণ্ট স্পেচিয়েল কোৱান্টিটি, যোনটো আপোনালোকে দোকানত পায় সেইটোৱে আপোনালোকে আনি ব্যৱহাৰ কৰিব বিঘা প্ৰতি 1 কেজি। কৃষক বন্ধুসকল, আজিৰ যিখিনি তথ্য মই আপোনালোকক দি আছোঁ সেইমতে যদি আপোনালোকে কৰে, আপোনালোকে ভাল ফলন পাব। আৰু বৰণ 14% সেইটো আপোনালোকে প্ৰতি বিঘাত 1 কেজি ব্যৱহাৰ কৰিব। কৃষক বন্ধুসকল, আপোনালোকে আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট বা যোনটো চইল ব্যৱহাৰ কৰিব পাৰে, সেইটো হৈছে স্ক্ৰীণত দেখিছে সাগৰিকা Z++, সেইটো প্ৰতি বিঘাত আপোনালোকে 2 কেজি ব্যৱহাৰ কৰিব। তেতিয়াহ'লে আপোনালোকৰ ধানৰ উৎপাদন বহুতেই ভাল হ'ব। এইখিনিতে মই কৈ থওঁ, আপোনালোকে কৃষক বন্ধুসকল ধান খেতিত আপোনালোকে জিংক ব্যৱহাৰ কৰিব। প্ৰতি বিঘাত আপোনালোকে জিংক 1 কেজি ব্যৱহাৰ কৰিলেই হ'ল। এইবিলাক হৈছে গৌণ খাদ্য। আৰু কৃষক বন্ধুসকল, যিহেতু পোক পৰুৱাৰ এটা আক্ৰমণ থাকে, শিপাতে হওক বা গছতে হওক, গতিকে আপোনালোকে কাৰ্বফুৰান 3G আপোনালোকে বিঘা প্ৰতি 1 কেজি ব্যৱহাৰ কৰিব এই পোক পৰুৱা আগতীয়াকৈ নিয়ন্ত্ৰণ কৰাৰ কাৰণে। কৃষক বন্ধুসকল, আমি যদি ভালকৈ সাৰ পানী দি
ধান খেতি কৰোঁ, হয়তো বেছি মাটিত আমি ধান খেতি কৰিব নালাগে, হয়তো কম মাটিত আমি ধান খেতি কৰিলেও আমি যথেষ্ট উৎপাদন পাবলৈ সক্ষম হওঁ। গতিকে আপোনালোকে সেইখিনি কথা মনত ৰাখিব। গতিকে বেকাৰ ইমান লেবাৰ খৰচ দি বা ইমান খাটনি কৰি বিঘাকে বিঘা খেতি কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। আপোনালোকে যদি অলপ মাটিতে খেতি কৰে আৰু ভালকৈ কৰে, যত্ন সহকাৰে কৰে, হয়তো আপোনালোকে অধিক উৎপাদন পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, এইখিনিয়ে আছিল শালি ধান খেতিৰ বিশেষ তথ্য মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে আপোনালোকে এই ধৰণে এইবিলাক সাৰ ব্যৱহাৰ কৰি আপোনালোকে খেতি কৰিব পাৰে। পৰৱৰ্তী সময়ত কৃষক বন্ধুসকল পোক পৰুৱা নিয়ন্ত্ৰণ কেনেকৈ কৰিব, হয়তো বিভিন্ন বেমাৰ আজাৰ লগাটো স্বাভাৱিক। গতিকে সেই পোক পৰুৱা বা ভেঁকুৰ কেনেকৈ আপোনালোকে নিয়ন্ত্ৰণ কৰিব সেই সন্দৰ্ভত মই পৰৱৰ্তী সময়ত ভিডিঅ' আপলোড কৰিম। আশা কৰোঁ কৃষক বন্ধুসকল মোৰ ভিডিঅ'টো আজি নিশ্চয় আপোনালোকৰ কামত আহিব। আপোনালোকে পৰৱৰ্তী ভিডিঅ'বিলাক মোৰ চোৱাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে সময়ে সময়ে পাই থাকিব পাৰে। এনেধৰণৰ খেতি বাতি সম্বন্ধীয় বিভিন্ন ভিডিঅ' মই আপলোড দি থাকোঁ। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো এইখিনিয়ে। সকলোকে ধন্যবাদ।